নমস্কাৰ, মই জ্যোতিকেশী মিণ্টু শৰ্মা। কামাখ্যাৰ যিটো অম্বুবাচীৰ মেলা চলি আছে, যিটো অম্বুবাচীৰ সময়, একাদিন সময়তো যাগ যজ্ঞ পূজা পাতি হাৱানটো তেনেকৈ কৰিব লাগে একো নাই। একাদিন মাত্ৰ খালি ব্ৰত, যিটো আমি নিজে জপ কৰিব লাগে। একচুৱেলি সিদিনা মোক বহুতে কমেণ্ট কৰিলে যে কামাখ্যা দেৱীৰ যিটো বীজ মন্ত্ৰ, বীজ মানে কি, যিটো উৎপত্তি অৰ্থাৎ বীজ মন্ত্ৰ যদি আমি জপ কৰোঁ, আমি আমাৰ জীৱনত পাৱাৰ পাওঁ, নতুন কৰি কিবা এটা সজাবলৈ আমি নিজকে সৃষ্টি কৰিব পাৰোঁ, পাৱাৰ এটা জন্মাব পাৰোঁ। গতিকে বীজ মন্ত্ৰটো অতি সহজ মন্ত্ৰ, একদম সৰু মন্ত্ৰ। আপোনালোকে যেনেকৈ নহওক একাটা দিন ভিতৰত, এই 4 দিনৰ ভিতৰত আপোনালোকে কামাখ্যা যাওক, নহ'লে নিজৰ ঘৰত হ'লে যেনেকৈ এতিয়া মই আসন পাতি পাৰিছোঁ তাৰে ঘৰত হ'লে এবাৰ হ'লেও আপোনালোকে জপ কৰক। যিমান ব্যস্ততাৰ মাজত হ'লেও এবাৰ হ'লে দেৱীৰ মন্ত্ৰটো আপোনালোকে এবাৰ হ'লেও জপ কৰক। ক্লীম ক্লীম কামাখ্যা, ক্লীম ক্লীম কামাখ্যাই নমঃ, ক্লীম ক্লীম কামাখ্যা, ক্লীম ক্লীম নমঃ। ডাইৰেক্ট এটো শব্দই ক'ব, ক্লীম ক্লীম কামাখ্যা, ক্লীম ক্লীম নমঃ। এই মন্ত্ৰটি যদি আপুনি 108 বাৰ জপ কৰিব পাৰে, বহুত বীজ মন্ত্ৰ আছে কামাখ্যাত, তথাপি স্পেচিয়েলি এই মন্ত্ৰটো শক্তি দিয়ে নিজকে কিবা এটা কৰিবলৈ। বীজ মন্ত্ৰ, বীজ য'ৰ পৰা উৎপত্তি হয়। গতিকে এই মন্ত্ৰটো জপ কৰিলে আমি আমাৰ জীৱনত কিবা এটা পজিটিভ উৎপত্তি কৰিব পাৰোঁ। গতিকে এই মন্ত্ৰটো আপোনালোকে জপ কৰক। ইয়াৰ পিছত নেক্সট ভিডিঅ' আপোনালোকক মই